এইটো চাওক মোৰ লগত কি আছে Redmi Note 5 Pro the camera beast India's #1 smartphone brand MI তৰফৰ পৰা তো মই আজি এই ভিডিঅ'টোত এই Redmi Note 5 Pro আনবক্সিং কৰিম মই আপোনালোকক দেখাম এই বক্সটোৰ ভিতৰত কি আছে এই ফোনটোৰ কেমেৰা স্যাম্পল গতিকে ভিডিঅ'টো শেষলৈকে চাব মই কম আপোনালোকক এই মোবাইলটো আপোনালোকে কিনিব লাগে নে নালাগে এইটোৰ ওপৰত মোৰ কি অপিনিয়ন তো বলক আমি এই ডাব্বাটো খুলো বলক আমি ফার্স্ট ডাব্বাটো আমি খুলো সিলটো ভাঙো ফার্স্টতে এইটো সাইডেও ভাঙো দুটা সিল দিয়ে ভালে হয় গোল আমি বক্সটো খুলো খুলি যা বাস ইয়াৰ ওপৰত কি আছে ফাৰ্ষ্টতে আমি চাওঁ এইটো কি এইটো এটা বেক কভাৰ খুলি চাওঁ বাৰু এইটো এনেকুৱা নাই ইমান ষ্ট্ৰং বেক কভাৰ নহয় সিলিকন বেক কভাৰ দেখা কৰিব পাৰি এইটো বাৰু থওঁ তাৰপিছত আছে মেইন ফোনটো বাৰু অলপ মই ছেট কৰি থওঁ আৰু তাৰ তলত আছে এইখন ইউজাৰ মেনুৱেল চাগে ইউজাৰ গাইড এইখন আছে আপোনাৰ কিছুমান ৱাৰেণ্টি ইনফৰমেশ্যন গাইড তাৰ তলত আছে চাৰ্জাৰ যাৰ ৰেটিং আপোনালোকে যদি চাই 5 ভোল্ট 2 এম্পিয়াৰ মই দেখাই দিছোঁ আপোনালোকক ইয়াতে ৰেটিংটো দেখা চাগে নাপাব আপোনালোকে ভালকৈ তথাপি ইয়াত ৰেটিংটো আছে 5 ভোল্ট 2 এম্পিয়াৰ থৈছোঁ তাৰপিছত আছে ইয়াতে ডাটা কেবুলডাল টাইপ A to USB ডাটা কেবুল থলোঁ তো আমি এইবিলাক এতিয়া ভৰাই থওঁ এতিয়া আমি ফোনটো ৰিষ্টাৰ্ট কৰোঁ ফোনটো অন কৰোঁ চাওঁ ফোনটোৰ ভিতৰত কি ফিচাৰ ফোনটো কেনেকুৱা কেমেৰা স্যাম্পল অন কৰি দিলোঁ ফোনটো আমাৰ মোবাইলটো ষ্টাৰ্ট হৈ গ'ল এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ফিংগাৰপ্ৰিণ্টটো দেখাম এই ফিংগাৰপ্ৰিণ্টটো ফাৰ্ষ্টে নাই এই মই লক কৰি দিলোঁ এই অন হৈ গ'ল এই লক কৰি দিলোঁ এই অন হৈ গ'ল গতিকে ফিংগাৰপ্ৰিণ্টটো ঠিকে থাকে ফাৰ্ষ্ট এতিয়া মই আপোনালোকে ইয়াৰ মোবাইলটো বেকটো চাওক ইয়াতে আছে ডুৱেল কেমেৰা পিছফালে এটা কেমেৰা 12 মেগাপিক্সেলৰ এটা কেমেৰা 5 মেগাপিক্সেলৰ 5 মেগাপিক্সেলৰ কেমেৰাটো আপোনাৰ ডেপথ সেন্সিঙৰ কাৰণে যেটো আমি ব্লাৰ কৰা বুলি কওঁ বেকগ্ৰাউণ্ডটো সেইটো কাৰণে এইটো কামত আহিব মাজত আছে ফিংগাৰপ্ৰিণ্ট স্কেনাৰ এইটো ফুল মেটেল বডি আৰু ফ্ৰণ্ট সাইডটো যদি আপোনালোকে চাই ইয়াতে আছে 20 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা LED ফ্ল্যাশ পিছফালেও বেছি LED ফ্ল্যাশ আছে ডুৱেল LED ফ্ল্যাশ তলৰ ফালে যদি আপোনালোকে চাই এইটো আছে 3.5 mm হেডফোন জ্যাক এইটো মাইক এইটো হৈছে USB টাইপ C নহয় USB স্লট আৰু এইটো হৈছে স্পিকাৰ গ্ৰিল ওপৰ ফালে যদি আপোনালোকে চাই ইয়াতে আছে এটা আয়াৰ ব্লাষ্টাৰ এটা আছে সেকেন্ডাৰী মাইক্ৰোফোন সাইডত যদি আপোনালোকে চাই ইয়াতে আছে ভলিউমৰ সুইচ ভলিউম আপ ভলিউম ডাউন এইটো আছে পাৱাৰ লক বটন এইটো সাথে আপোনালোকে দেখা পাব সিম ট্ৰে আছে এনে ইয়াতে সিম ভৰাব পাৰিব আপোনালোকে তো আমি খুলি চাওঁ এইটো আপোনাৰ হাইব্ৰিড স্লট হয় নে নহয় সিম এইটো আপোনাৰ টুল এইটো সিম ইজেক্টৰ টুলটো মই পাই গ'লোঁ খুলি চাওঁ এইটো হাইব্ৰিড স্লট নে এইটো আপোনাৰ দুখন সিমে ভৰাব পাৰি নে দুখন সিম এখন মেমৰিও ভৰাব পাৰি এইটো খুলি চাওঁ বাৰু আমি খুলি দিলোঁ নাই হাইব্ৰিড স্লট ইয়াতে হয়তো আপুনি দুখন সিম ভৰাব পাৰিব নহলে এখন সিম এখন মেমৰি এইটো বন্ধ কৰি দিলোঁ
এতিয়া আমি বলক ইয়াৰে কিছুমান কেমেৰা চেম্পুল চাওঁ আৰু মই আপোনালোকক এই ফোনটোৰ ওপৰত অপিনিয়নটো দিওঁ। বন্ধুসকল, আপোনালোকে যদি মোক এইটো ফোনৰ ওপৰত মোৰ অপিনিয়নটো সোধে তেন্তে মই এটা কথাই ক'ম, এইটো ফোন আপোনালোকে কিনিব পাৰে। ইয়াত কেমেৰা ভাল, বেক কেমেৰা হওক বা ফ্ৰণ্ট কেমেৰা হওক। ইয়াত বেটাৰী ভাল, যিটো এটা 4000 mAh বেটাৰী। ডিছপ্লেখন ভাল, 18:9 এছপেক্ট ৰেচিঅ'ৰ ফুল ভিউ ডিছপ্লে। গতিকে আপুনি এইটো মোবাইল কিনিব পাৰে ফ্লিপকাৰ্টত বা mi.com-ত। গতিকে আজি ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আশা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল। যদি আপোনালোকৰ এইটো মোবাইল ভাল লাগিছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্টটো কৰক, এইটো মোবাইলত কোনটো ফিচাৰ আপোনালোকৰ ভাল লাগিছে। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আজিৰ কাৰণে ইমানে। জয় আশা।